অনা অসমীয়া এটা দুৰ্বৃত্তৰ দলে তেওঁৰ কৰ্তব্যৰত অৱস্থাত তেওঁক আক্ৰমণ কৰিছে। তেওঁৰ কৰ্তব্য কি আছিল? যে অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত মৰ্মাহত শোকস্তব্ধ অসমীয়া ৰাইজে যি দেৱালী দীপাৱলীত ফটকা নুফুটোৱাৰ এক প্ৰকাৰ অনানুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তটো ফাঁচী বজাৰ যিহেতু অনা অসমীয়াৰ নেতৃত্বত আছে, অনা অসমীয়াৰ দখলত আছে, তেওঁলোকে কি ধৰণে এই আমাৰ অসমীয়া মানুহৰ আৱেগক তেওঁলোকে কি ধৰণে শ্ৰদ্ধা জনাইছে, এই কথাটোৱে পৰীক্ষা কৰিবলৈ আমাৰ সাংবাদিক ইয়াত উপস্থিত হৈছিলে। আৰু তাৰ আমি পৰিণতি আমি দেখিলোঁ যে আমাৰ সাংবাদিক আক্ৰমণৰ বলি হ'ল।